বাৰিষাৰ বছৰেকীয়া বিশ্ৰামৰ অন্তত ন ৰূপেৰে ন সাজেৰে পুনৰ পৰ্যটকৰ বাবে সাজু হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। সেউজ শোভাৰে প্ৰাকৃতিক সুষমাৰে পৰ্যটকক সুখানুভূতি বাকি দিবলৈ আকৌ প্ৰাণময় হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। 1 অক্টোবৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ব বিশ্ব ঐতিহ্য ক্ষেত্ৰখনৰ প্ৰৱেশ দুৱাৰ। ইয়াকে লৈ পুনৰ প্ৰাণচঞ্চল হৈ উঠিছে উদ্যান চৌহদ। উদ্যানখনৰ স্বকীয় সৌন্দৰ্যৰে পৰ্যটকক মুগ্ধ কৰিবলৈ চলিছে আয়োজন। বিভিন্ন প্ৰস্তুতিৰে সাজু হৈছে উদ্যান কৰ্তৃপক্ষ। প্ৰথম পৰ্যায়ত পৰ্যটকৰ দৰ্শনৰ বাবে মুকলি কৰা হ'ব 3খন বনাঞ্চল। জীপ ছাফাৰীৰে এই সময়ছোৱাত কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব দৰ্শনাৰ্থীয়ে। আমি কাজিৰঙাৰ যেটো বাহিৰৰ যেনেকুৱা এৰিয়াজ সেইখিনি আমি ডেভেলপ কৰিব বিচাৰিছোঁ আৰু ইয়াৰ কাৰণে আমি পৰ্যটকক সেইটো দেখাব বিচাৰিছোঁ কি অকল এটা জিপসি সাফাৰী নহয়, আপোনালোকে যদি অবজাৰ্ভ কৰে আৰু হেৰি আছে তো ধুনীয়া আপুনি বায়োডাইভাৰ্চিটি ইনক্লুডিং পখিলা সেইটোও আমি মানে চাব পাৰোঁ। উদ্যানখন মুকলিৰ পূৰ্বে 27 ছেপ্টেম্বৰৰ পৰা 29 ছেপ্টেম্বৰলৈকে কাজিৰঙাত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব বাটাৰফ্লাই মিট। উদ্যানখনৰ পখিলা পৰ্যটনৰ দিশটোত নতুন মাত্ৰা প্ৰদানৰ উদ্দেশ্যে অনুষ্ঠিত হ'ব এই সন্মিলন, য'ত অংশ ল'ব অসমৰ লগতে বহিৰাজ্যৰ 30 গৰাকী পখিলা বিশেষজ্ঞই। গোটেইখিনি যে পখিলাৰ স্পিচিজ আছে অসমত তাতে 90% আমাৰ কাজিৰঙাতো পায়। তো সেইটো আমাৰ এটা খুব ভাল এটা কি বায়োডাইভাৰ্চিটি হটস্পট, এইটো বাটাৰফ্লাই হটস্পট। আৰু ইয়াতে আমাৰ বাটাৰফ্লাই মিটছত আমি এতিয়া এবাৰ কলেজৰ ল'ৰা ছোৱালীবিলাকক আমি ইনভলভ কৰিম। একে সময়তেই ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটনক কেন্দ্ৰ কৰি গঢ় লৈ উঠা ক্ষুদ্ৰ ব্যৱসায় কেন্দ্ৰসমূহতো বাঢ়িছে ব্যস্ততা। এইসমূহ বিপণী এতিয়া সাজু হৈছে কাঠ বাঁহৰ শিল্পকৰ্মৰে। কাজিৰঙা 1 অক্টোবৰৰ পৰা আকৌ পুনৰ মুকলি কৰিব, গতিকে আমাৰো সৰু আমাৰ বিপণী আমি আচলতে চাফ চিকুণ কৰিছোঁ। যিহেতু পৰ্যটকসকলে কাজিৰঙালৈ আহিলে কাজিৰঙাৰ প্ৰতীক হিচাপে আচলতে কাজিৰঙাৰ পৰা কিছুমান হাতে নিৰ্মিত আমি কাঠেৰে যিবিলাক গঁড়, হাতী, বনৰীয়া ম'হ, মিথুন ইত্যাদি ধনেশ পক্ষী আমি এইবিলাক হাতে নিৰ্মাণ কৰি ৰাখোঁ। এইবিলাক আচলতে কাজিৰঙাৰ পৰা তেওঁলোকে ক্ৰয় কৰি লৈ যায় কাজিৰঙাৰ এটা চিন হিচাপে। গতিকে কাজিৰঙা 1 অক্টোবৰ যিহেতু খুলিব, আমি কাজিৰঙালৈ যাতে যোৱাবাৰ যিহেতু 23-24 বৰ্ষ পূৰ্বৰ অভিলেখ আচলতে ভংগ কৰিছে, আমি এইবাৰ আশাবাদী যাতে 24-25 বৰ্ষতো যাতে পূৰ্বৰ অভিলেখ যাতে ভংগ কৰে। সৃষ্টিশীলতাৰে কাঠ বাঁহেৰে হাতী, গঁড় আদি সাজি উলিয়াইছে এওঁলোকে বিক্ৰীৰ উদ্দেশ্যে। বোকাখাটৰ পৰা ৰাজীৱ বৰা আৰু কাজিৰঙাৰ পৰা অনুজ বেলুৱাৰৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।